আমি ইয়াত একগোট হৈছোঁ। তাৰমানে আমাৰ যোনটো ভাৰতীয় ৰেল গোদাম শ্ৰমিক সংঘ, তেওঁলোকে দীৰ্ঘদিনীয়া এটা চক্ৰ চলাই তেওঁলোকে যোনটো প্ৰতাৰণা কৰি আছে শ্ৰমিকসকলৰ যোনটো প্ৰতাৰণা চলাই আছে, সেইকাৰণে আমি ইয়াত আজি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ এওঁলোকে দীৰ্ঘদিনীয়া যে যোনটো আমি দেখিছোঁ আজি 24 বছৰে হ'ল, তেওঁলোকে যোনটো কৈছে যে ৰেল শ্ৰমিক মানে মাল গোদাম শ্ৰমিকসকলক তেওঁলোকে চাকৰি দিব, সেইটো সম্পূৰ্ণৰূপে ভুৱা। চাকৰি দিব এওঁলোকে নোৱাৰে। 2023-24 চনত অলৰেডি আমাৰ চৰকাৰে ঘোষণা কৰিছে যে মাল গোদামৰ যোনটো শ্ৰমিক আছে এওঁলোকক আমি চাকৰি দিব নোৱাৰোঁ বুলি, কিন্তু তেওঁলোকক শ্ৰমিকসকলক আন্ধাৰত ৰাখি এওঁলোকে নিজৰ কামটো চলাই আছে। মাজত আপোনাৰ এওঁলোকে দালালি কৰি আছে। লগতে এওঁলোকে এটা মেমৰেণ্ডাম দিছিলে, 13টা পইণ্ট 13 দফীয়া এটা মেমৰেণ্ডাম চৰকাৰক দিছিলে, কিন্তু সম্পূৰ্ণৰূপে নাকচ কৰিছে চৰকাৰে। এওঁলোকৰ দাবী মানা নাই, শ্ৰমিক সংঘৰ দাবী মানা নাছিলে। এইটোও মানে আপোনাৰ শ্ৰমিকসকলক এওঁলোকে জনোৱা নাছিল, এতিয়ালৈকে আজিলৈকে জনোৱা নাই। আৰু বাৰে বাৰে এওঁলোকে কৈ আছে যে নহয় আমি চাকৰি আপোনালোকক দিম, আপোনালোকে লাগি থাকক। লগতে যোনটো এওঁলোকৰ প্ৰাপ্য, যোনটো মিনিমাম ৱেজ আমি যোনটো কওঁ, সেইটো এওঁলোকে নাপায়। আজি পাৰ এক বস্তাত যোনটো ৰেট পাব লাগে শ্ৰমিকসকলে এতিয়ালৈকে পোৱা নাই। মাজত দালালহঁতে খাই দিয়ে। এতিয়া আপোনাৰ দাবী কি হ'ব? আমাৰ দাবী হ'ব পাৰ বস্তা যোনটো এওঁলোকৰ ৱেজ, যোনটো এওঁলোকৰ প্ৰাথমিক, সেইটো এওঁলোকে পাব লাগে। আৰু লগতে যোনটো এওঁলোকৰ ড্ৰিংকিং ৱাটাৰ ফেচিলিটি, ECI, আপোনাৰ PF, এইবিলাক একো নাই, কোনো সা সুবিধা নাই। চৰকাৰীভাৱে এওঁলোকক একেবাৰে একো কৰি দিব পৰা নাই। সেই বস্তুবিলাক এওঁলোকে যদি কৰি দিয়ে ঠিক আছে, যদি কৰি নিদিয়ে আমি এওঁলোকক ইয়াৰ পৰা আমি খেদি দিম। কাৰণ শ্ৰমিকসকলে আমাৰে ভাই বন্ধু, আমাৰে মানুহ, এওঁলোকে প্ৰাপ্য বস্তু পাব লাগে আৰু ভালকৈ জীয়াই থাকিব লাগে। রেলওয়ে শ্রমিক